মই বোলে ইউটিউবাৰ, মই কাৰোবাৰ পপুলাৰ স্বৰূপ উদঙাম বুলি মই ক'ৰবালৈ গ'লে কাৰোবাৰ অশান্তি হয়। মই কাৰোবাৰ দুৰ্নীতি উদং কৰিম বুলি ক'ৰবাত গ'লে কাৰোবাৰ অপকাৰ হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান এতিয়া ইলেকশ্যনৰ সময়। মই এগৰাকী ছ'চিয়েল ক্ৰিয়েটৰ হিচাপে এবছৰ ডেৰ বছৰ প্ৰায় কাম কৰি আছোঁ আৰু মোক দেখিলে সকলোৱে তলমূৰ কৰে যে মই কিছুমান লোকৰ দুৰ্নীতিসমূহ উদঙাই দিওঁ বুলি সকলোৱে ভয় খাই থাকে আৰু সেই গতিকে কিছুমান মানুহে আচলতে মোৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে আৰু কিছুমান মানুহৰ বোলে মই ভিডিঅ' ভাইৰেল। ইউটিউব চেনেলটো মোৰ মৰমী ব্লগ আৰু ফেচবুক পেজটো মৰমী অকণ চুতীয়া বুলি আছে। আপোনালোকে খুচৰি চাব পাৰে। মই যদি কাৰোবাৰ অপকাৰ হেতুকে ভিডিঅ' প্ৰস্তুত কৰিছোঁ, হয় মই কিছুমান দৰিদ্ৰ দুখীয়া মানুহৰ কিছুমান কথা কৈ বা কাৰোবাৰ পৰিয়ালৰ সহায় হওক বুলি কিছুমান ভিডিঅ' প্ৰস্তুত কৰোঁ। হয়তো তেনেকুৱা ভিডিঅ' খুব কমেও 2-এটাহে পাব পাৰে আৰু যি নেকি দুৰ্নীতি হয় তাৰ বিষয়ে মই এতিয়ালৈকে একো মাতি ভিডিঅ' প্ৰস্তুত কৰা নাই। গতিকে মোক লৈ যিসকলে সন্দেহ কৰে বা মোৰ কথালৈ যিসকলে ইউটিউবাৰ বুলি এওঁ আহিলে ভিডিঅ' ভাইৰেল কৰিব বুলি ভাবি থাকে, তেওঁলোকক মই কৈছোঁ, মই নাম মেনশ্যন নকৰোঁ আৰু যিসকলক কৈছোঁ তেওঁলোকে নিশ্চয় গমেই পাইছে কাক কৈছোঁ, কিয় কৈছোঁ। আচলতে এনেকুৱা মনোভাৱবিলাক আঁতৰাব হ'ল। আমাৰ নাৰীয়ে নাৰী শত্ৰু নহয় জানো? নাৰীয়েই আমাক হিংসা কৰে, নাৰীয়ে আমাক ডমিনেট কৰি আমাক তলত পেলাবলৈ বিচাৰে। সেই যিকেইগৰাকীয়ে মোক কৈছে তেওঁলোকো একোগৰাকী নাৰী আৰু তেওঁলোকেও যদি ছ'চিয়েল মিডিয়াত কাম কৰিব বিচাৰে কোনেও তেওঁলোকক বাধা নিদিয়ে, কাৰণ ছ'চিয়েল মিডিয়াখন সকলোৰে প্লেটফৰ্ম আৰু ছ'চিয়েল মিডিয়াত কথা কোৱাটো সকলোৰে অধিকাৰ আছে। সেই গতিকে ময়ো ছ'চিয়েল মিডিয়াত যি পাৰোঁ যি নোৱাৰোঁ কথা কওঁ আৰু কাৰোবাৰ দুৰ্নীতি দেখিলে কেতিয়াবা ক'বও পাৰোঁ, কাৰণ ছ'চিয়েল মিডিয়ালৈ যদি ভয় কৰে তেওঁলোকে দুৰ্নীতিৰ পৰা আঁতৰি থাকিব লাগে। যদি তেওঁলোকে দুৰ্নীতিয়ে কৰা নাই তেনেহ'লে কিয় ছ'চিয়েল মিডিয়াৰ মানুহ গ'লে ভয় খায়? আজিকালিতো ছ'চিয়েল মিডিয়া যিসকলে নিজৰ পক্ষ লৈ থাকে তেওঁলোকে দুৰ্নীতিসমূহ লুকুৱাই ভাইৰেল কৰে ভিডিঅ'সমূহ। সেই গতিকে তেওঁলোকে নিৰ্দলীয় পক্ষ যদি কোনোবাৰ ইউটিউবাৰেই হওক বা যিয়ে নহওক তেনেহ'লে তেনেকুৱা মানুহ দেখিলে তেওঁলোকে ভয় কৰে। কাৰণ মই এনেকুৱা জেগাত যোৱাকালি উপস্থিত আছিলোঁ, সেই জেগাত মই উপস্থিত হোৱাৰ বাবে তেওঁলোকে ভয়ত কম্পমান হ'ল যে মই হেনো ভিডিঅ' ভাইৰেল কৰিম। যদি তেওঁলোকে দুৰ্নীতি কৰা নাই ভিডিঅ' ভাইৰেল কৰাৰ ওপৰত কি কথা? মই ছ'চিয়েল ক্ৰিয়েটৰ, যিহেতু মই ভিডিঅ' ছ'চিয়েল মিডিয়াত এৰিব পাৰোঁ। তাক লৈ তেওঁলোকৰ মোৰ মতে কোনো আপত্তি থাকিব নালাগে, কাৰণ সকলোৱে নিজৰ অধিকাৰ নিজৰ মতে থাকিবলৈ দিব লাগে। তেওঁলোকেতো মোক খুৱাই পিন্ধাই থকা নাই, তেওঁলোকৰ মতে মই উঠা বহা কৰিবলৈ। আৰু মই ছ'চিয়েল ক্ৰিয়েটৰ, মোক যিমানে ক'লেও মই ভিডিঅ' বনাম আৰু ভিডিঅ' মই ছ'চিয়েল মিডিয়াত এৰিম আৰু তেওঁলোকৰ যদি কিবা ক'ব লগা আছে মোক মুখামুখিকৈ ক'ব পাৰে আৰু আনৰ আগত কৈ লাভ নাই। গতিকে মই কাক কৈছোঁ নিশ্চয় বুজি পাইছে আৰু তেওঁলোকে মোক স্পষ্টকৈ কওক, স্পষ্টকৈ ডাইৰেক্ট মুখামুখিকৈ কওক। মোৰ একেবাৰে সন্মুখতে আছিল আৰু সন্মুখত কথাষাৰ ক'ব নোৱাৰি আনৰ আগত প্ৰকাশ কৰি লাভ নাই। গতিকে মই কাৰোৰ ধাৰ বা তেনেকুৱা ধৰণৰ কোনো কাৰোৰ পৰা খোৱা নাই। গতিকে মোক কোনেও ভুল পথ বা ভুল পথত নগ'লে তেনেকুৱা কথা ক'ব নোৱাৰে বুলি মই ভাবোঁ, কাৰণ মই মোৰ মতে শুদ্ধত আছোঁ, মই একো ভুল কৰা নাই। যদি কেতিয়াবা ভুল কৰোঁ তেনেহ'লে মোৰ অনুৰাগী হিচাপে বা মোৰ বান্ধৱী বা মোৰ ভনী বা মোৰ বাই হিচাপে তেওঁলোকে মোক আঙুলিয়াই দিয়াটো কৰ্তব্য বুলি ভাবোঁ। মই যিহেতু একো ভুল কৰা নাই, মোক তেওঁলোকে সকিয়নি দিবলৈ কোনো নহয় আৰু তেওঁলোকৰ সকিয়নিত মই ভয় কৰা মানুহো নহয়। ধন্যবাদ। মই কাক কৈছোঁ আচলতে তেওঁলোকে বুজি পাইছে। সকলোৱে গাত পাতি নল'ব। ভিডিঅ'টো মই আচলতে বনাবলৈ মোৰ বৰ ইচ্ছা নাছিল, গতিকে ভিডিঅ' যদি নবনাওঁ তেওঁলোকে আৰু সুবিধা ল'ব। সেই গতিকে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ফেচবুক পেজটো ফ'ল' কৰা নাই তেওঁলোকে ফ'ল' কৰি আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ তেন্তে আহোঁ। ধন্যবাদ।